हेलो स्टूडेंट्स आज আমি ক্লাস 10 যেটো মেইন টেক্সট বুক ফার্স্ট ফ্লাইট ইয়াৰ প্ৰথম লেসন ডিসকাস কৰিম অসমীয়ালৈ অনুবাদ কৰিম আৰু ইয়াৰ আগত আমাৰ ভিডিঅ'খিনি যদি তোমালোকে চোৱা নাই তো গৈ কিনে আমাৰ চেনেলত চাই ল'ব পাৰিবা তো বলা আজি আমি ফার্স্ট ফ্লাইট যেটো টেক্সট বুক এইটো টেক্সট বুকৰ যেটো ফার্স্ট লেসন এইটো অসমীয়ালৈ অনুবাদ কৰোঁ তোমালোকে দেখা পাইছা ফার্স্ট লেসন A letter to God কোনে লিখা জিএল ফিউন্টস তোমালোকক এটা কথা কওঁ আমাক যিমানখিনি লেসন দিছে তোমালোকক যিমানখিনি ইয়াত লেসন দিছে লেসন টোটাল 12টা আছে ইয়াত এই 12টা লেসনৰ ইহঁতৰ ৰাইটাৰ কিটাৰ নাম ইহঁতৰ যিটো ৰাইটাৰ যিজনে এইটো লিখিছে সিহঁতৰ ৰাইটাৰ কিটাৰ নাম মনত ৰাখিবা তোমালোকে এইটো মেট্ৰিক পৰীক্ষাৰ অহাৰ খুবেই চান্স থাকে তোমালোকক হয়তো লেসনৰ নিদি পয়েমৰ দিব পাৰে বিশেষকৈ মেইনলি পয়েমৰ ৰাইটাৰৰ নাম লিখিব আহে তো তোমালোকে নট অনলি পয়েম তোমালোকে এই যিকেইটা লেসন এই লেসন কেইটাৰো ৰাইটাৰৰ নাম মনত ৰাখিবা যাতে তোমালোকৰ মেট্ৰিকত 1 নম্বৰ পোৱাত সহজ হয় মেট্ৰিক পৰীক্ষাৰ কাৰণে 1 নম্বৰো বহুত ডাঙৰ কথা তো বলা যে আমাৰ এই ফার্স্ট লেসন আমি অসমীয়ালৈ অনুবাদ কৰোঁ এইটো তোমালোকে দেখা পাইছা আমাৰ ফার্স্ট লেসন এ লেটাৰ টু গড ভগৱানলৈ চিঠি সাইডত তোমালোকক এই যেটো ৰাইটাৰজনৰ নাম দিয়া আছে বিফোর ইউ ডিড তুমি পঢ়াৰ আগতে দে সে ফেথ ক্যান মুভ মাউন্টেন্স সিহঁতে কি কয় ফেথ ক্যান মুভ মাউন্টেন বিশ্বাসে পৰ্বতো হিলাব পাৰে বাট হোৱাট শুড উই পুট আৱাৰ ফেথ ইন কিন্তু আমি আমাৰ বিশ্বাস ক'ত ৰাখিব লাগে দিস ইজ দ্য কুৱেশ্যন দিস ষ্টৰি ডেডিকেটলি পচেছ এই সাধুটোত এই কুৱেশ্যনটোকে উত্থাপন কৰিব বিচাৰিছে কিটো কুৱেশ্যনটো হ'ল যে আমি আমাৰ বিশ্বাস ক'ত ৰাখিব লাগিব দ্যাটছ ইজ দ্য কুৱেশ্যন লেঞ্চো ইজ এ ফাৰ্মাৰ লেঞ্চো কোন হয় ফাৰ্মাৰ হয় মনত ৰাখিবা হু ৰোটছ এ লেটাৰ টু গড যিজনে ভগৱানলৈ চিঠি লিখিছিল হু ৰাইটছ এ লেটাৰ টু গড যিজনে ভগৱানলৈ চিঠি লিখে when his crops are ruined যেতিয়া তাৰ শস্য শেষ হৈ গৈছিল নষ্ট হৈ গৈছিল ওকে asking for 100 process 100 process বিচাৰি কি কৰিছিল ভগৱানলৈ চিঠি লিখিছিল process যেটো আমাৰ ফিলিপিন্স বা অন্যান্য যেটো আমাৰ কান্ট্রি কিছুমান কান্ট্রিত আমি যেনেকা টকা ব্যৱহাৰ কৰোঁ আমাৰ মুদ্ৰাৰ নাম কি টকা বা আমেৰিকাত যেটো মুদ্ৰা এইটো মুদ্ৰা কিহত ব্যৱহাৰ কৰা হয় ডলাৰত ব্যৱহাৰ কৰা হয় তো ঠিক কিছুমান দেশত যেটো টকাৰ নাম সেইটো হৈছে পেসোস মনত ৰাখিবা তোমালোকে ডাজ লেঞ্চোস লেটাৰ ৰিচ গড লেঞ্চে লিখা চিঠিখন ভগৱানৰ ওচৰত পালেনে ডাজ গড সেন্ড হিম দ্য মানি ভগৱানে তেওঁক পইচা দিলেনে টকা দিলেনে থিংক হোৱাট ইয়ৰ এনচাৰ্ছ টু দিজ কুৱেশ্যনছ উড বি তোমালোকে ভবা যে এই কুৱেশ্যনবোৰৰ এনচাৰ কি হ'ব পাৰে এণ্ড গেছ হাউ দ্য ষ্টৰি কণ্টিনিউজ বিফোর ইউ বিং টু ডিড ইট তুমি পঢ়াৰ আগতে এই কাহিনীটো কেনেধৰণে আগবাঢ়িব এইটো কি কৰিব গৈছে অনুমান কৰিব গৈছে ওকে এক্টিভিটি 1 চাই যাওঁ মই one of the cheapest way to send money to someone is through the post office কাৰোবাক পইচা পঠোৱাৰ সবতকৈ সস্তীয়া উপায় হ'ল ডাকঘৰ যোগেদি
পোষ্ট অফিচ মানে ডাকঘৰ, তোমালোকে জানাই। হেভ ইউ এভাৰ চেণ্ট অৰ ৰিচিভ মানি ইন দিছ ৱে? তোমালোকে কাৰোবাক এইটো ডাকঘৰৰ যোগেদি পইচা পঠাইছা বা কাৰোবাৰ পৰা ৰিচিভ কৰিছা নেকি? হেয়াৰ্ছ হোৱাট ইউ হেভ টু ডু, তুমি ইয়াত কি কৰিব লাগে? এজ ইউ ৰিড দ্য ইনষ্ট্ৰাকশ্যন, ডিছকাছ উইথ ইয়ৰ টিচাৰ ইন ক্লাছ দ্য মিনিং অফ দিজ ৱৰ্ডছ। As you read the instruction, discuss with your teacher in class. তুমি তোমার পঢ়াৰ নিৰ্দেশ মৰ্মে তুমি তোমাৰ শিক্ষকৰ সৈতে শ্ৰেণীকোঠাৰ শিক্ষকৰ সৈতে কি কৰিব লাগিব? এই যিখিনি ৱৰ্ড দিছে এই ৱৰ্ডৰ মিনিং ডিছকাছ কৰিব কৈছে, তোমালোকে আলোচনা কৰিব কৈছে কি হ'ব এইকেইটাৰ মিনিং, এই ৱৰ্ডকেইটাৰ মিনিং মানে। ৱৰ্ডকেইটা কি কি? কাউণ্টাৰ, কাউণ্টাৰ ক্লাৰ্ক, এপ্ৰপ্ৰিয়েট, একনলেজমেণ্ট, কাউণ্টাৰ ফাইল, ৰেকৰ্ড, কনচাল্ট এ ডিক্সনেৰী ইফ নেচেচাৰী, যদি প্ৰয়োজন হয় তোমালোকে ডিক্সনেৰীৰ সহায় ল'ব পাৰিবা। অ'কে, আৰ দেয়াৰ ৱৰ্ডছ কৰেছপণ্ডিং টু দিজ ইংলিছ ৱৰ্ড ইন ইয়ৰ লেংগুৱেজ? তোমাৰ ভাষাত এই ইংলিছ শব্দবোৰৰ প্ৰতিশব্দ আছেনে? এইটো কৈছে ইয়াত তোমালোকক। Are there words corresponding of these English word in your language? তোমাৰ ভাষাত এই যিখিনি আমি ৱৰ্ড পালোঁ সেয়াৰ প্ৰতিশব্দ আছে নেকি? এইটো ক'ব কৈছে। ইনচাইড দ্য পোষ্ট অফিচ, পোষ্ট অফিচৰ ভিতৰত গো টু দ্য কাউণ্টাৰ মাৰ্ক মানি অৰ্ডাৰ, মানি অৰ্ডাৰ বুলি লিখা থকা কাউণ্টাৰলৈ যাওক। মানি অৰ্ডাৰ বুলি লিখা থকা কাউণ্টাৰলৈ যাওক, ঠিক আছে। বাই এ মানি অৰ্ডাৰ, এমঅ, এমঅ মানে মানি অৰ্ডাৰ, ঠিক আছে। ফ্ৰম বাই পেয়িং 50 পইচা, পেইছে টু দ্য পাৰ্চন বিহাইণ্ড দ্য কাউণ্টাৰ, কাউণ্টাৰৰ পিছফালে থকা ব্যক্তিজনক 50 পইচা দি এটা মানি অৰ্ডাৰ ফ্ৰম কি কৰিব লাগিব? কিনিব লাগিব। ফিল ইন দ্য এপ্ৰপ্ৰিয়েট বক্সেছ ইন দ্য ফৰ্ম, ফৰ্মটো ভালকৈ কি কৰিব লাগিব? খালী জেগাখিনি পূৰ কৰিব লাগিব। যদি ব্লক লেটাৰ দি লিখা হয় ভাল হয়। পে দ্য কাউণ্টাৰ ক্লাৰ্ক দ্য এমাউণ্ট অফ মানি টু চেণ্ড এলং উইথ দ্য চাৰ্জেছ, চাৰ্জৰ সৈতে যিটো তুমি পঠাবলগীয়া ধন এইটো কি কাক দিব লাগিব? কাউণ্টাৰ ক্লাৰ্কক দিব লাগিব। অ'কে, টেক বেক দ্য এমঅ একনলেজমেণ্ট কাউণ্টাৰ ফাইল অফ ইয়ৰ ৰেকৰ্ড, তোমাৰ ৰেকৰ্ডৰ বাবে কাউণ্টাৰ ফাইলৰ পৰা মানি অৰ্ডাৰ স্বীকৃতিপ্ৰাপ্ত পত্ৰখন ঘূৰাই ল'ব লাগিব। তো এই আমি যিটো এইটো ফাৰ্ষ্ট লেচন, এই ফাৰ্ষ্ট লেচনৰ অসমীয়া অনুবাদ এইটোৱেই। আশা কৰোঁ তোমালোকে বুজি পোৱা, যাতে তোমালোকে এই পাৰ্টটো বুজাত সহায় হয়। আৰু তোমালোকে যদি এক দুইবাৰ মানে এবাৰতে যদি বুজি নোপোৱা তেনেহ'লে পাৰিলে দুই এবাৰ ৰিপিট কৰি চাই ল'বা, যাতে পাৰ্টটো ভালদৰে বুজি পোৱা। আমাৰ মেট্ৰিকত বহুতখিনি কুৱেশ্যন এনেকৈ আহে, ভিতৰৰ পৰা কাটি দিয়ে মানে। তো যেতিয়া পাৰ্ট ভিতৰৰ পৰা কাটি দিয়ে তেতিয়া আমি যদি পাৰ্টটো ভালকৈ নাজানো তেতিয়া আমি গম নাপাম বা এইটো এনচাৰ কৰিব নোৱাৰিম বা আমাৰ মিষ্টেক হ'ব। তো গতিকে তোমালোকে যাতে সেইটো মিষ্টেক নহয় তাৰ কাৰণে মই তোমালোকক এই পাৰ্টখিনি বুজাই দি আছোঁ। আৰু ইয়াৰ ভিতৰত আমি কিছুমান কুৱেশ্যন পাওঁ, এই কুৱেশ্যনখিনিও আমি পিছত ডিছকাছ কৰিম। তো আজিৰ কাৰণে ইমানে। তোমালোকে এই ক্লাছটো অলপ যদি বুজি নোপোৱা তেনেহ'লে দুই এবাৰ আকৌ ৰিপিট কৰি চাই ল'বা, ভালকৈ বুজি পাবা। থেংক ইউ।